সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। জীবন সারথি সিয়ে দিয়ে আশা রেঙনি প্রেমে প্রতিবাদে জীবন প্রেমে প্রতিবাদে জীবন অভিনয় করে যাও দুখত হাঁহি যাও ব্যথাবোৰ বুকুতে লুকুৱাও প্রতিবাদরে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন। ইহঁতে বহুত ডাঙৰ কিবা এটা প্লেন কৰি আছে। সমাজক দেখুৱাই যে ইহঁতে অকল ড্ৰাগছৰ বিজনেছ কৰি আছে, কিন্তু মোৰ মনে কৈ ন সিহঁতে কিবা বেলেগ বেয়া বিজনেছো কৰি আছে। ঘৰখনত ইমান এটা বেমেজালি হৈ গ'ল। আপোনালোকেতো আজিলৈকে একো এটা দায়িত্ব লোৱা নেদেখিলোঁ। আমাৰ ফাণ্ডৰ পৰা 5 লাখ টকা এটা কুশলদাৰ ফেমিলিক দি দিওঁ। আজি যেনেকৈ কুশলদাৰ পৰিয়ালক টকা দিয়া সিদ্ধান্ত লোৱা হৈছে, ঠিক তেনেকৈ এদিন আপোনাকো দিব লাগিছিল। কুশলদাৰ আদৰ্শ আমি জীয়াই ৰাখিবৰ কাৰণে আমি কিবা এটা কাম কৰিব লাগিব। কোৱা। দাদা মই মানে আচলতে এটা প্ৰজেক্ট ৰেডি কৰি আছোঁ। সম্পূৰ্ণ হ'লে মই আপোনাক জনাম। দাদা কথাটো মই গম পাইছোঁ, আৰু সেইকাৰণে মই আপোনাক ইয়ালৈকে মাতি আনিছোঁ। কি কথা গম পোৱাৰ কথা কৈছে? চাওক দাদা, আপুনি আৰু এতিয়া নজনাৰ ভাও ধৰিব নালাগে। আপুনি যে আমি এই কুশলদাৰ ফেমিলিক টকা দিব বিচৰা কথাটো বেয়া পাইছে, সেইটো মই গম পাই গৈছোঁ। তাৰমানে এতিয়া আকৌ কথা ক'ব নোৱাৰা দিন আহি গৈছে। আপুনি কিয় তেনেকৈ ভাবিছে? আৰু চাওক, আমি বিপদৰ সময়ত ইজনে সিজনক যদি সহায় নকৰোঁ তেতিয়াহ'লে কোনে কৰিব? আনেতো আমাক সহায় নকৰে। আপুনি ঠিক কথাই কৈছে, কিন্তু এইখিনি কথা আপোনালোকে মোৰ বিপদৰ সময়ত কিয় নাভাবিলে? মোৰ বিপদৰ সময়ত আপোনালোকেতো একো কথাই নাৰাখিলে কিয়? চাওক দাদা, হ'ব আৰু একো ক'ব নালাগে। আপুনি মোক ইয়াতে কি ক'বলৈ মাতি আনিছে মই সকলো বুজি পাইছোঁ, সকলো মই বুজি পাওঁ। আপোনালোকৰ চৰি, মই আমাৰ সংগঠনৰ সিদ্ধান্তৰ একো প্ৰতিবাদ নকৰোঁ। আপুনি যেন কথাবোৰ এতিয়া মোক কিবা আক্ৰোশত কৈছে এনেকুৱা মোৰ লাগিছে দাদা। নাই, এতিয়া আৰু মোৰ আক্ৰোশ কৰাৰ বয়স নাই। যিকেইটা দিন জীয়াই থাকোঁ থাকিম আৰু। ল'ৰাটোৱে আমাৰ জীৱনৰ সৰ্বস্ব আছিলে, তাকে জীয়াই ৰাখিব নোৱাৰিলোঁ যেতিয়া। আহোঁ দিয়ক, আপোনালোকে চিন্তা নকৰিব, যেনেকৈ বিচাৰিছে তেনেকৈ কৰক। মই সদায় আছোঁ আপোনালোকৰ লগত। তেতিয়াহ'লে তেওঁলোকে সিদ্ধান্ত কি লৈছিল? আজিলৈকেতো আপোনালোকৰ ফালৰ পৰা 1 টকাৰ সাহায্য নিয়াৰ সৈতে পোৱা নাই। পইচাখিনি মাজত কোনোবাই খাই পেলালে নেকি? তই ঠিকেই কৈছ। আজিৰ সমাজখনত পইচা খোৱা মানুহৰ অভাৱ নাইতো। সকলো মানুহ তেনেকুৱা নহয়। নাই দাদা, আপোনাক কোৱা নাই, আপুনি প্লিজ বেয়া নাপাব। বেয়া পোৱা নাই, মই কথাটোহে কৈছোঁ। কেতিয়াবা এজন মানুহৰ ভুলৰ বাবে আন কিছুমান মানুহো বদনামী হয়। কিন্তু যি হ'লেও ক্ষতিটো মোৰ মানে আমাৰ বন্ধুৰ হ'ল ন। কিন্তু উপায়টো নাই, কিনো কৰিবি আৰু। কাম এটা কৰিব লাগিব। কি?
নাই নাই, বিজন মহন্ত বহুত ওপৰৰ মাল। আমি বিজন মহন্তৰ এনেকৈ একো ক্ষতি কৰিব নোৱাৰোঁ। নাই নাই, আমি ক্ষতি কৰাৰ কথা কোৱাই নাই, আমি ন্যায় পোৱাৰ কথা কৈছোঁ। হয়, কিন্তু পাবলগীয়া টকাকেইটাতো আমাৰ বন্ধুৰ পৰিয়ালে নাপালে। অঁ আহ, সেইখিনিতো পাবলগীয়া টকা নাছিলে নহয়। তোমালোকে ভুল কিয় বুজিছা? নাই নাই, মই ভুল বুজা নাই। মই বুজি পাইছোঁ সেইখিনি পইচা আপোনালোকে ডনেশ্যন কৰিলেহেঁতেন। কিন্তু ডনেশ্যনটো নাপালে নেপালে। নেপালে? য়েছ, নাপালে আৰু এতিয়া পাব লাগিব। আৰু পাবৰ কাৰণে যি কৰিব লাগে মই তাকে কৰিম। হয়, আমি কৰিম। কিন্তু খুৰা, আপুনি আমাক সহায় কৰিব লাগিব। তোমালোকক মই সহায় কৰিম। কি সহায় লাগে কোৱা? খুৰা, আপুনি এটা কাম কৰক। আপুনি এতিয়াই বিজন মহন্তক কল কৰক আৰু ক'ত আছে সোধক, আমি তালৈকে যাম। তেওঁ এতিয়া কামত ব্যস্ত থাকিব, লগ কৰাটো প্ৰব্লেম হ'ব। আৰু লগ পালেও কথাবোৰ এনেকৈ কোৱাটো ভাল নহ'ব নেকি? সেইবিলাক আপুনি চিন্তা কৰিব নালাগে। আপুনি মাত্ৰ তেখেতক কল কৰক আৰু কেতিয়া লগ কৰিব পাৰিম তাকে সোধক। তাৰপিছত তাৰপিছত আৰু কি? তাৰপিছত লগ কৰিম আৰু ক'ম যে নিয়ৰহঁতক যিখিনি টকা দিবলগীয়া আছে সেইখিনি দি দিয়ক বাছ। অঁ তুমি ক'বা আৰু তেওঁ পইচা দি দিব। নহ'লেনো কি? তোমালোকে কথাবোৰ যিমান সহজভাৱে ভাবা সিমান সহজ নহয়। সহজ টান সেইবিলাক আমি চাই ল'ম খুৰা। আপুনি কেৱল আমাক মিটিংখন ফিক্স কৰাই দিয়ক। মোৰ মতে তোমালোকে এটা বেলেগ কাম কৰিলেহে ভাল হ'ব নেকি? কি বেলেগ কাম? কি হৈছে দেউতা? প্ৰেছাৰৰ টেবলেট খাব লগা হৈছে যে? নাই, এই দুদিনমান বতৰটো অকণমান গোমা হৈ আছে যে প্ৰেছাৰটো বাঢ়িছে বোধহয় মোৰ। বাহ, MBBS, কুশল ভাই MBBS। আচ্ছা কোৱাচোন, তুমি কোনটো ইনষ্টিটিউটৰ পৰা পাছ আউট কৰিছা? হেই, কিনো কৈ আছ? মোৰ মাথাত কি বুৰ্বক বুলি লিখা আছে? নাই নাই নাই, মনবো ভাল পোৱা নাই, বৰ বেয়া লাগি আছে। এতিয়া বিষাইছেহে বেছিকৈ। থিয়ক থিয়াই মিছা কথা কৈ আছা তুমি। নাপায় দে। ক'ত মিছা কথা ক'লো মই? হেল্ল', কোন? অঁ, ভালে আছো ভালে আছো। আজি মিটিং নেকি? আপুনি কেনেবাকে বিজন মহন্তৰ লগত পেকিং হৈ আছে নেকি? হা? কি কথা কৈছাহে তুমি? প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন। মোৰ মাথাত কি বুৰ্বক বুলি লিখা আছে? হেও, কিনো আবুল তাবুল বলকি আছ হয়নে? মোৰ প্ৰেছাৰ বাঢ়িছে নে তোৰ প্ৰেছাৰ বাঢ়িছে? আবুল তাবুল মই বকা নাই, আবুল তাবুল তুমি বকি আছা। ব'লা ডক্টৰৰ ওচৰত যাওঁ আমি এতিয়া। হেই, এইখিনি বেমাৰত মানুহ ডক্টৰৰ ওচৰলৈকে যায় নেকি? মানুহে দেখোন হাঁহিব। বাহ, তোমাৰ এইবোৰ কথাৰ কাৰণে কিন্তু তুমি নেশ্যনেল এৱাৰ্ড পাব লাগে জানানে? আহিব। তুমি যদি ডক্টৰৰ ওচৰত নোযোৱা, কাইলৈ যদি তোমাৰ কিবা হয়, ঘৰত থকা মই আৰু মায়ে নাকান্দিম। শুনা দেউতা, মই ভালকৈ কৈ আছোঁ, তুমি মোৰ লগত ডক্টৰৰ ওচৰত যাব লাগিব, নহ'লে তোমাক মই কেতিয়াও নামাতো কিন্তু। নামাতো যা। হ'ব দিয়া। এইখিনি অসুখতে যাব পাৰি নেকি? এই ডক্টৰৰ ওচৰলৈকে গ'লে কি হ'ব কচোন? হে, দুনিয়াৰ পৰীক্ষা কৰিব দিব।
ইনজেকশ্যন মাৰিব সেইটো কিবা কথা হ'ল নেকি ৰ কাপোৰযোৰ সলাই লওঁ এই বৰ বিষাই আছে একো বিষোৱা নাই বহা ৰ দিলে নে ইনজেকশ্যনটো এতিয়া কমখন বিষাইছে নে মোৰ দেউতা কিনো সৰু ল'ৰাৰ দৰে এটা ইনজেকশ্যন লৈ কান্দি আছা আৰু তুমি ডক্টৰৰ ওচৰলৈ নোযোৱা গেষ্ট্ৰিক বেছি হৈ প্ৰেছাৰ হৈছে তোমাৰ খাব লাগে তুমি গেষ্ট্ৰিকৰ ঔষধ খাই আছা তুমি প্ৰেছাৰৰ ঔষধ হে ঔষধ হে কিবা এটা খালেই হ'ল এতিয়া বৰ বিষাই আছে গৰম পানীৰে সেক দিব লাগিব যেন পাইছোঁ এই নাটক কৰি নাথাকিবা তুমি কিন্তু ক'ত নাটক কৰিলোঁ তুমি ডক্টৰৰ ওচৰত যোৱাৰ পিছত গাটো ভাল পাইছা অকণমান নাই অলপো ভাল পোৱা নাই বৰ বেয়া লাগি আছে এতিয়া বিষাইছেহে বেছিকৈ থিয়াই মিছা কথা কৈ আছা তুমি নাপাই দে ক'ত মিছা কথা ক'লো মই হেল্ল' কোন ভালে আছো আজি মিটিং নেকি হয় নেকি তোমালোকে এটা কাম কৰা তোমালোক ৰেডি হৈ লোৱা মই গৈ আছো একদম ভালে আছো তোমালোক ৰেডি হোৱাচোন ঠিক আছে দিয়া এক খোজ বাহিৰত দিয়া তুমি চাবা তোমাক মই কি কৰোঁ হেই ভাল পাইছো এই ডক্টৰজন বৰ ভাল ন এটা ইনজেকশ্যন দিয়াৰ লগে লগে মই একদম ফিট হৈ গৈছো আৰে তুমি দেখোন এইমাত্ৰ কৈ আছিলা তোমাৰ গোটেই গাটো বিষাই আছে পানীৰ শেক ল'ব লাগিব কেতিয়া নকৰো মই কিবা কওঁতে তই কিবা শুনিছ দে যা তই অকণ ৰেষ্ট লগৈ মই মিটিংখন কৰি আহি আছো বোলো শুনিছা এই বেগটো দিয়া বেগটো কি মানুহ ভাই এইটো লাগিলে যিমানে বেমাৰ নহওক কিয় ৰাইজৰ কামত যাব লাগিবই মানে একোৱে মানুহটোক ৰখাব নোৱাৰে আপোনাক কথা এটা কওঁ আপুনি বেয়া নাপাব কি কথা কোৱা শৰ্মা দা নালাগে নেকি আৰে নাই মোক ক'বলৈ দেচোন আপোনাক মানুহজনক মই প্ৰথমতে ভাল বুলিয়ে ভাবিছিলোঁ আপোনাৰ লগত কথা পাতিও ভাল লাগিছিল আৰু আপুনি দিয়া উপদেশবোৰো ভাল লাগিছিল কিন্তু মোৰ এটা ডাউট হৈছে আপুনি কেনেবাকৈ বিজন মহন্তৰ লগত পেকিং হৈ আছে নেকি হা কি কথা কৈছা হে তুমি মই তোমালোকক ভালৰ কাৰণেহে কৈছোঁ তুমি আৰু মোক তেনেকৈ কৈছা আজিকালি মানুহক ভাল কথা ক'লেই বেয়া হ'ব দিয়া নমস্কাৰ তোমালোকৰ সময় মই এনেই নষ্ট কৰিলোঁ তোমালোকে নিজৰ ইচ্ছামতে যি কৰা মই এতিয়া যাওঁ খুৰা প্লিজ বেয়া নাপাব আহকচোন আহক ইমানে কথা চথা ক'ব নাজানে এই শৰ্মা দা তই মনে থাকচোন ভাল চিটুৱেশ্যনত কেলে বেয়া কৰ আবে কিয় বেয়া নকৰিম বে মই এইবিলাক ভাল নাপাওঁ তই যি কৰ কৰি থাক মোৰ মতে বিজন মহন্তৰ লগত আমি ফেচ টু ফেচ কথা পতাটো ভাল তুমি মোক তেনেকৈ ভাবিছা ন তুমি ভাবিছা যে মই বিজন মহন্তৰ লগত লগ আছোঁ আৰে বিজন মহন্তৰ লগত লগ থাকিলে মই তোমালোকক এইবোৰ কথা কওঁ নেকি হ'ব কুল খুৰা আপোনাৰ মতেই হ'ব নেক্সট প্লেনটো কওক এতিয়া যিখিনি সময়ত মই আপোনালোকৰ ওচৰলৈ সহায় বিচাৰি আহিছিলোঁ সেইখিনি সময়ত আপোনালোকে মোক সহায় নকৰিলে এতিয়া মই আপোনালোকক কি সহায় কৰিব পাৰোঁ দেউতাৰ হত্যাকাৰীক শাস্তি দিবলৈ তই যিমান উঠিবই লাগিছ নহয় এইখন যুদ্ধত তই কিমান নিজৰ আপোন মানুহ কাক হেৰুৱাই পেলাবি তাৰ ঠিক নাই মনত ৰাখিবি সেইটো কথা প্ৰেমে প্ৰতিবাদ
জীবন প্রেমে প্রতিবাদে জীবন প্রেমে প্রতিবাদে জীবন প্রেমে প্ৰতিবাদে জীবন আপুনি যদি অকণমান সাহস দেখুৱায় তেতিয়াহ'লে আপোনাৰ লগতে দুখন নিৰপৰাধী ঘৰক ন্যায় দিয়া হ'ব মাথো আপুনি অলপ সাহস কৰিলেই হ'ল মই আপোনাৰ অৱস্থাটোৰ কথা বুজি পাইছোঁ আপুনি হেৰুৱাবলগীয়া একো নাই কিন্তু আপুনি যদি এতিয়াও মনে মনে থাকে তেতিয়া আপুনি আপোনাৰ থকা সকলোখিনি হেৰুৱাব লাগিব সেইবিলাকৰ লগত যুঁজ বাগৰ কৰি থকাৰ মানসিকতা এতিয়া আৰু মোৰ নাই যিখিনি সময়ত মই আপোনালোকৰ ওচৰলৈ সহায় বিচাৰি আহিছিলোঁ সেইখিনি সময়ত আপোনালোকে মোক সহায় নকৰিলে এতিয়া মই আপোনালোকক কি সহায় কৰিব পাৰোঁ এই সহায় মোৰ কাৰণে নালাগে মাথো আপুনি অলপ সাহস দেখুৱাই এই সহায়খিনি অসীমদা আৰু কুশলদাৰ পৰিয়ালক কৰিলেই হ'ল আৰু লগতে আপোনাৰ মৃত স্বামীৰ বাবেও সহায় হ'ব মই কি কৰিব লাগিব বিশেষ একো কৰিব নালাগে আপোনাৰ মনত আছেনে এদিন আপুনি বিজন মহন্তৰ ওচৰলৈ সহায় বিচাৰি গৈছিল আছে সেইদিনা আপোনাক বিজন মহন্তই কি প্ৰস্তাৱ দিছিল তেনেকুৱা একো প্ৰস্তাৱ দিয়া নাছিল কেৱল তেওঁ মোৰ পৰা এটা মন্তব্য বিচাৰিছিল মন্তব্য কি মন্তব্য আপুনি যদি বেয়া নাপায় মোক ক'ব পাৰিবনে এইটো প্ৰশ্ন নকৰিলে নহয়নে তহঁত চবে একেটাই প্ৰশ্ন কৰি কৰি মোক দুৰ্বল কৰিব কিয় খুজিছ কথাটো সেইটো নহয় নিয়ৰ এখন ঘৰত মাক মোক তোৰ প্ৰয়োজন আছে ইমান ধুনীয়া ভৱিষ্যত থকা জীৱনটো তই কিয় শেষ কৰিব বিচাৰি আছ মোৰ জীৱন সেইদিনাই শেষ হৈ গৈছিলে যিদিনাই মোৰ দেউতাৰ হত্যা হৈছিলে আৰু এতিয়া মই যি কৰি আছো একো ভুল কাম কৰি থকা নাই তই ভুল কৰিছ বুলি ক'ব যোৱা নাই নিয়ৰ কিন্তু এতিয়া তই আইনৰ লগত খেলিব আৰম্ভ কৰিছ তই জাননে তোৰ এইবোৰ কাম দেখি মায়ে কিমান কষ্ট পাইছে ঘৰত এনেকুৱা এটা অঘটন হৈ যোৱাৰ পিছত তই মাৰ সাহস হ'ব লাগিছিল নে দুৰ্বলতা প্ৰতিটো পল মায়ে কেনেকৈ পাৰ কৰি আছে তই জাননে নিয়ৰ তহঁত চবে ভুল বুজি আছ মই মাৰ দুৰ্বলতা নহয় মই মাৰ সাহস হয় আৰু এইকেইদিন অকণমান টেনশ্যন বেছি হৈ আছে কাৰণে মানুহে মোৰ প্ৰতি এটা ভুল ছবি দেখি আছে কিন্তু মোৰ বিশ্বাস আছে এদিন আহিব যিদিনা চবেই মোক বুজি পাব দেউতাৰ হত্যাকাৰীক শাস্তি দিবলৈ তই যিমান উঠি পৰি লাগিছ নহয় এইখন যুদ্ধত তই কিমান নিজৰ আপোন মানুহ কাক কাক হেৰুৱাই পেলাবি তাৰ ঠিক নাই মনত ৰাখিবি সেইটো কথা সেৰেঙাৰদে জীৱন সাৰথি সিয়ে দিয়ে আশাৰেঙনি প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি